হয়, মই বৰ্তমান উপস্থিত আছোঁ হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত। তেখেতলোকৰ এটা হেল্থ চেকআপৰ ওপৰত কেম্প পাতিছে। সেই উদ্দেশ্যে আজি জানিব বিচাৰিছোঁ আপোনালোকে যিটো কেম্প পাতিছে তাৰ উদ্দেশ্য বা লক্ষ্য কি, ৰাইজক কেনেকুৱা ধৰণৰ আপোনালোকে সজাগতা দিব বিচাৰিছে? হয়, আমাৰ আজি কৰ্মচাৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত NSS গোটৰ লগতে ষ্টুডেণ্টছ ফৰ সেৱাৰ সহযোগত আমি আজি ফিজিঅ'থেৰাপি এটা আমি ফ্ৰী হেল্থ আৰু ৱেলনেছ কেম্প এটা আমি অনুষ্ঠিত কৰিছিলোঁ। আমাৰ পাৰ্পাছটো হৈছে আজিকালি বহু সংখ্যক ছাত্ৰ ছাত্ৰী বা বহু সংখ্যক মানুহে মানসিক চাপত বহুত নিজকে মানে ভোগে। আমি তেনেকুৱা দেখা পাওঁ। আমি বিভিন্ন সময়ত আমি বহুত এক্ট্ৰেছবোৰ দেখা পাওঁ, তেওঁলোকে ডিপ্ৰেশ্যনত যায়। বহুত ছাত্ৰ ছাত্ৰীক দেখা পাওঁ ডিপ্ৰেশ্যনত যায়। তেওঁলোকে বিভিন্ন ধৰণৰ এটা মানে কৰিব নলগা কাৰ্য কৰি লয়। তো সেই কাৰণে আমাৰ দুগৰাকী থেৰাপিষ্ট আহিছে, এগৰাকী ফিজিঅ'থেৰাপি আৰু এগৰাকী চাইক'লজিষ্ট। চ' তেওঁলোকে আমাৰ আজি ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিব আৰু তেওঁলোকৰ কি সমস্যা আছে সেই সমস্যাখিনিৰ ওপৰত তেওঁলোকে বিশ্লেষণ কৰি তেওঁলোকক অলপ উপদেশ দিব কেনেকৈ কৰিব লাগে। তো সেইটোৰ ওপৰতে আমি সেই পাৰ্পাছটোক লৈ পেলাই আমি আজি এই অনুষ্ঠানটো কৰিছিলোঁ। আৰু ছাত্ৰ ছাত্ৰীখিনিৰ মাজত খুব এটা উৎসাহ দেখা পোৱা গৈছে, কাৰণ বিভিন্ন সময়ত তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত ভাবি থাকে। পঢ়াৰ ষ্ট্ৰেছটো আজিকালি জোখতকৈ বহুত বেছি হৈ গৈছে যিহেতু, সেইকাৰণে মানে তেওঁলোকেও এই হেল্থ কেম্প বা এই ৱেলনেছ কেম্পটোত তেওঁলোকেও সহযোগ কৰিছে। আৰু আমাৰ এইটো চলি আছে, দুয়োগৰাকীয়ে তেওঁলোকক কাউন্সিলিং কৰি আছে। তো মই ভাবোঁ তেওঁলোকে সফল এটা মানে আমাৰ এই কেম্পটোৰ যোগেদি তেওঁলোকে সফল এটা মানে পৰীক্ষা পাব বুলি মই আশাবাদী। হয়, যিটো আপোনালোকৰ কেম্পটো চলি আছে, কেম্পত আপোনালোকৰ মানে সঁহাৰি কেনেকুৱা ধৰণৰ পাইছে? ষ্টুডেণ্ট হওক বা এক্সট্ৰা? হয়, খুব ধুনীয়া সঁহাৰি পাইছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীখিনি হৈ আছে। এতিয়ালৈকে আমাৰ ৰেজিষ্টাৰ 87জনমান হৈছে অলৰেডি। তো তেওঁলোকে আমাৰ কিমান সময়ত এতিয়া শেষ হয় মানে ক'ব নোৱাৰে। আমি যিহেতু প্ৰগ্ৰামটো 11টা বজাৰ পৰা আমি আৰম্ভ কৰিছিলোঁ, তো এতিয়া আমাৰ কাউন্সিলিং চলি আছে, কিমানখিনি কৰিব পাৰোঁ আমি। ৰাইজক আপুনি কেনেকুৱা ধৰণৰ সজাগতাৰ প্ৰতি মানে আহ্বান কৰিব? হয়, একচুৱেলি মানসিক চাপটো আজিকালি বৰ কমন হৈ পৰিছে। বিভিন্ন সময়ত আমি সৰু সুৰা বস্তুটোক আমি বহুত ডাঙৰ ভাবি লওঁ। আমি প্ৰব্লেমটোতকৈ আমি চলিউশ্যনটোত মাথা নামাৰি প্ৰব্লেমটোতে আমি মাথাত বেছি চিন্তা কৰি থাকোঁ। সেই বস্তুটোক আমি সদায় যেতিয়া এটা সমস্যা আহিব, সমস্যাটোক আমি সমাধানৰ কথাটোহে চিন্তা কৰিব লাগে। সমস্যাটোৰ ওপৰতে চিন্তা কৰি থাকিলে নহ'ব। মই আহ্বান জনাওঁ এইটোৱেই যে যেতিয়া আমাৰ মাজত কিবা এটা মানে সমস্যাৰ আহে, সেই সমস্যাটো সমাধানৰ কথাটোক চিন্তা কৰি পেলাই আগুৱাই যাব লাগে, আৰু যাতে মানসিক চাপটো ল'ব নালাগে, মই সেইটোৱেই বিচাৰোঁ। হয়, ধন্যবাদ। এয়া আছিলে হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত যি ফিজিঅ'থেৰাপিৰ ওপৰত এটা কেম্প চলি আছে। সুন্দৰকৈ তেখেতলোকে বিশ্লেষণ কৰিলে ফিজিঅ'থেৰাপি কিহৰ কাৰণে হয়, আমাৰ মানুহবিলাকৰ মানসিক চাপ কিহৰ কাৰণে পৰে। নিভাজ অসম লাইভলৈ স্বাগতম। ধন্যবাদ। হেৰি, তোমালোকৰ ইয়াতে আজি মানে ফিজিঅ'থেৰাপিৰ ওপৰত এটা কেম্প চলি আছে, তুমি টেষ্ট কৰিলানে নাই? হয়, মই টেষ্ট কৰিম এতিয়া। মানে আজিকালি যিহেতু ডিপ্ৰেশ্যন বা তেনেকুৱা মানুহে মানসিক চাপত বহুত ভোগে, সেইবোৰ মানে আমাক এটা সুবিধা দিছে এনেকুৱা কেম্প এটাৰ পৰা, আমি যাতে নিজৰ মেণ্টেলি এণ্ড ফিজিকেলিও আমি যাতে ষ্ট্ৰং হৈ থাকিব পাৰোঁ। তো সেইটোৱে আৰু ভাল লাগিছে। তুমি তোমাৰ বহুতো বন্ধু বান্ধৱী আছে, বা তুমি তেখেতলোকক কিবা আহ্বান কৰিবা নেকি আজি যিটো হেল্থ কেম্পটোলৈ আহিবলৈ বা চেকআপ কৰিবলৈ, কিবা ক'বা নেকি? হয়, তেওঁলোকে আহক আৰু আমাৰ এই কেম্পটোত যোগদান কৰক। তেওঁলোকৰ কাৰণে ভাল হ'ব। তেওঁলোকে নিজৰ লাইফত যিবোৰ মানে ভুগি আছে, যিবোৰ মানসিক চাপ ভুগি আছে, সেইবোৰ যাতে সিহঁতে মানে ভাল কৰিব পাৰে। ধন্যবাদ। আৰু এগৰাকী আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম, তুমি যিটো তোমালোকৰ আজি ফিজিঅ'থেৰাপিৰ ওপৰত এটা কেম্প চলি আছে চেকআপৰ, সেইটো তুমি টেষ্ট কৰিলানে নাই? কৰিলোঁ। বহুত ভাল, কাৰণ আমাৰ এনেকুৱা হয় কিছুমান এনেকুৱা মানে আজিকালি যুগততো বেছি ডিপ্ৰেশ্যন ৱাৰ্ডটো বেছি ইউজ কৰা হৈছে। আমি মনৰ কথা খুলি ক'বলৈ কাকো নাপাওঁ, আনকি আমাক বুজিবলৈও কোনো নাথাকে। এনেকুৱা আছে ফেমিলিৰ কামত ব্যস্ত হৈ থাকে, আমাক বুজি নাপায়। তো আজি এনেকুৱা এজন মানে আমি এনেকুৱা এটা থেৰাপি পাইছোঁ যে আমাক মানে
বুজাব আৰু আমাক যোনটো নেকি আমাৰ প্ৰব্লেমটো সেইটো সিহঁতক মন খুলি পিনে ক'ব পাৰিম আৰু সিহঁতে আমাক কিবা এটা মানে প্ৰভাইড কৰিব যে সান্তনা দিয়া যোনটো হয় আমি বেছিভাগে সান্তনাটোৱে বিচাৰোঁ মানে আমি সিহঁতৰ পৰা একো নিবিচাৰোঁ আমি যাতে মনৰ কথাটো খুলি ক'ব পাৰোঁ সিহঁতে যাতে আমাক বুজি পায় বুজি পোৱাটোৱে মেইন আৰু সিহঁতে সান্তনা দিব যে সেইটোৱে মেইন হয় তোমালোকৰ এই কেম্পৰ জৰিয়তে তুমি ৰাইজক কিবা আহ্বান কৰিবা নেকি আহ্বানটো কৰিম যে তোমালোকে জীৱনত এবাৰ হ'লেও এইটো মানে আহি চোৱা কেনেকুৱা লাগে এইটো তোমালোকৰ মনৰ কথা খুলি ক'বৰ কাৰণে এটা বেষ্ট হয় জাগাটো সুবিধা হয় ধন্যবাদ